তাৰ বাবে নিৰ্দিষ্ট আইনো আছে। সেই আইনৰ ধাৰামতে আমি তদন্ত কৰোঁ। তদন্তৰ কালত আমি দোষীৰ বিৰুদ্ধে আমি যাতে উপযুক্ত শাস্তি পায় সেইদৰে আমি তদন্ত কৰোঁ আৰু সামান্য আদালতত আমি সি প্ৰেৰণ কৰোঁ। আৰু আপোনালোকে গম পাই থাকে যে যৌন নিৰ্যাতনেই হওক, বাল্য বিবাহৰ ক্ষেত্ৰতে হওক, কেনেকৈ সচন কাৰাদণ্ড পায় 10 বছৰ 15 বছৰ আপোনালোকে সেইটো পাই থাকে। পক্সো আইনৰ আণ্ডাৰত তেনেকুৱা এইবোৰ হ'ল স্পেচিয়েল এক্ট, পক্সো হওক বা চাইল্ড মেৰেজ। ইয়াত মানে বেইল সহজতে পোৱা নাযায় কেতিয়া। বেইলৰ মানে এৰেষ্ট হ'ব তেওঁ এই ক্ষেত্ৰতে হওক। আৰু মানে এইবোৰ ক্ষেত্ৰত কি হয় মানে তেওঁলোকৰ যিটো ষ্টেটমেণ্ট, মুখেদি যিটো কয় সেইটোৰ ওপৰত ভিত্তি কৰিয়ে মানে আপোনাৰ কনভিকশ্যন হৈ যায় মানে এই ক্ষেত্ৰত তেনেকুৱা। আৰু আজিকালি বিশ্বায়নৰ যুগত মানে ইউনেস্কো ফালৰ পৰাও মানে ইউনিচেফ ফালৰ পৰাও যদি এটা টাৰ্গেট লৈছে যে 2020 চনৰ ভিতৰত এই শিশু বাল্য বিবাহ যাতে সম্পূৰ্ণ নিৰ্মূল হৈ যায়। সেইবাবে অসম চৰকাৰে মানে গুৰুত্ব দিছে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত। আৰু আমি বাল্য বিবাহেই হওক বা শিশু শ্ৰমেই হওক, এইবোৰ হ'লে সেই শিশুজনৰ বা সেই ছোৱালীজনী মানে সম্পূৰ্ণৰূপে তেওঁৰ অধিকাৰটো মানে ভংগ হৈ যায়। কাৰণ তেওঁ শিক্ষাৰ পৰা বিৰত হৈ যায়, উচ্চ শিক্ষাৰ পৰা বিৰত হৈ যায়, ভালকৈ শিক্ষা দীক্ষা ল'ব নোৱাৰে। আৰু এই চেগতে লিখি ৰাখিব 1098 এই নাম্বাৰটো আপোনালোকে শিশুৰ কাৰণে, আৰু 1812 কিন্তু মহিলাৰ কাৰণে হয়, আৰু জ্যেষ্ঠ নাগৰিকৰ কাৰণে মই আগতে কৈছোঁ 14। আমি এই নাম্বাৰকেইটাত আমি টল ফ্ৰী নাম্বাৰ, এই নাম্বাৰকেইটাত ফোন কৰিব, আৰু ফোন কৰিলে তেওঁলোকক য'তে থাকে নাথাকক কিয় তেওঁলোকক উদ্ধাৰ কৰিব। তাৰপিছত আমাৰ পুলিচৰ নাম্বাৰটো চবেই জানেই, কওকচোন কি নাম্বাৰ? তেখেত জানিছে ক'ব। এনে পুলিচৰ নাম্বাৰটো আমাৰ 100, সেইটোত হেৰি কৰিলে তাৰমানে ফোন কৰি দিলে তেখেতসকলে আহি উদ্ধাৰ কৰিব। আমি ক'ব লগা কথা এইখিনিয়ে। কিন্তু মই আপোনালোকক এখন প্লেটফৰ্ম দিছোঁ, আপোনালোকে আমাৰ অংগনবাদী চেণ্টাৰবিলাকত যাব, মাতিলেও নাহে। আজি যেনেকৈ মিটিঙত মাতি আছে নাহেই ধৰক হা। আমাৰ যেতিয়া মিটিং এখন কল কৰিব তাত আপোনালোকে যাব, গৈ এনেকুৱা ধৰণৰ কথাবিলাক যদিও আমাৰ স্বাস্থ্য পৰিপুষ্টিৰ কথা আলোচনা কৰা হয়, তাৰ লগতে আপোনালোকৰ ফালৰ পৰা উলিয়ালে তেতিয়া ওলাই গৈ থাকে, হয়নে নহয়? এই প্লেটফৰ্মখন যদি আমাৰ প্ৰতিটো অংগনবাদী চেণ্টাৰত, প্ৰতিখন গাঁৱত যদি আমাৰ আলোচনাৰ বিষয়বস্তু হৈ পৰে, তেতিয়াহ'লে আমাৰ বহুত শিশু নিৰ্যাতনৰ বলিৰ পৰা উদ্ধাৰ পাব। আৰু এই সজাগতা অনুষ্ঠান আমাৰ বাল্য বিবাহ বন্ধ কৰা, শিশু শ্ৰম বন্ধ কৰা, আৰু শিশুৰ যৌন নিৰ্যাতনৰ বিলাক যাতে আমাৰ কম হয় তাৰ কাৰণে আমাৰ এখন কমিটি আছে। সেই কমিটিখনত আমি থানাতে কৰিলোঁ, সেই মিটিং এবাৰ থানাত কৰিলোঁ, এবাৰ স্কুলত কৰিলোঁ। তেতিয়া মোৰ অনুভৱ এটা হৈছিল, এই কথাখিনি আমাৰ কমিটিখনৰ মাজতে নাৰাখি আমি যদি এনেকুৱা ধৰণৰ গাঁওবিলাকত আমি কৰিব পাৰোঁ, তেতিয়াহ'লে মানুহখিনিয়ে গম পাব। আৰু আজি অলপ আঠাবাৰী ৰাইজৰ মানুহখিনি অলপ হ'লেও গম পাইছে, আৰু এনেকুৱা ধৰণৰ আমি সজাগতা সভাখন পাতি এনেকৈ মানে বিভিন্ন জেগাই যদি আমি পাতোঁ, তেতিয়া বাল্য বিবাহটো অলপ হ'লেও বন্ধ কৰিব আমি সক্ষম হ'ম। তাৰপিছত যৌন নিৰ্যাতন যিটো সেইটো মানে বন্ধ হ'ব বুলি মই ভাবোঁ। তাৰমানে অলপ এৱাৰনেছ এটা হ'ব, আৰু এই সজাগতা হোৱাটোৱে আমি বিচাৰিছোঁ। আৰু লগতে শিশু শ্ৰমসকল যাতে আমাৰ বন্ধ হয়, তেওঁলোকে যাতে বিদ্যালয়মুখী হয়, সেইটো আমি বিচাৰোঁ। আৰু সেইখিনিয়ে আজি মই ক'ব বিচাৰিছোঁ। এই প্লেটফৰ্ম যিখন আমি পালোঁ আজি ক'বলৈ, সেইখিনি অলপ হ'লে অলপৰ পৰা মই ছাপোৰ্ট পাইছোঁ বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁলোকে নিশ্চয় এইবিলাক নিজৰ এৰিয়াত গৈ কৰিব।